हेलो बंधुসকল मैं बजिदुल हक আপোনালোকক সকলোকে মাছুদাল এয়াৰ ফাৰ্ম এণ্ড হেচাৰীলৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। এয়া হ'ল হাঁহ মুৰ্গীৰ পোৱালি বুডিং। সাধাৰণতে হাঁহ মুৰ্গী পালন কৰিবলৈ হ'লে প্ৰথমে আমাক বুডিঙৰ বিষয়ে জানিব লাগিব, কেনেকৈ বুডিং কৰিব লাগে হাঁহ মুৰ্গীৰ পোৱালি, লগতে এটা সঠিক মাপজাপত কেনেকৈ বুডিং বনাব লাগে, বুডিঙৰ তাপমাত্ৰা কিমান ধৰি ৰাখিব লাগে, লগতে কিমান দিন বুডিং কৰিব লাগে ইত্যাদি কথা আমাক জানিব লাগিব বুডিঙৰ বিষয়ে যদি আপোনালোকে হাঁহ মুৰ্গীৰ পোৱালি পালন কৰিব বিচাৰি আছে। তো আজি আপোনালোকক কেনেকৈ এখন বুডিং বনাব লাগে, লগতে কিমান তাপমাত্ৰা ধৰি ৰাখিব লাগে, লগতে কিমান দিন বুডিং কৰিব লাগে ইত্যাদি কথা এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। যদি আপোনালোকে আগন্তুক দিনত হাঁহ মুৰ্গী পালন কৰিব বিচাৰি আছে তেনেহ'লে আপোনালোকৰ কাৰণে সেই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। ভিডিঅ'টো কটাকটি নকৰাকৈ সম্পূৰ্ণকৈ শেষলৈকে চাই ল'ব। তেন্তে বলক বন্ধুসকল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, বুডিং বনোৱাৰ বাবে প্লেন শ্বীট বা বিস্কুটৰ কাৰ্টন ব্যৱহাৰ কৰিব লাগিব। আমি ব্যৱহাৰ কৰি থাকোঁ প্লেন শ্বীট। প্লেন শ্বীটত অতি সহজে তাপমাত্ৰা ধৰি ৰাখিব পাৰে। পোৱালিৰ পৰিমাণ হিচাপত প্লেন শ্বীট ব্যৱহাৰ কৰিব লাগিব। 100টা মুৰ্গীৰ পোৱালি বুডিং কৰাৰ বাবে 12 ফুট দীঘল এটা প্লেন শ্বীট লাগিব। 200টা পোৱালিৰ বাবে 14 ফুট, 300টা পোৱালিৰ বাবে 16 ফুট আৰু 500টা মুৰ্গীৰ পোৱালি বুডিং কৰাৰ বাবে 20 ফুট দীঘল এটা প্লেন শ্বীট লাগিব। প্লেন শ্বীটটোৰ উচ্চতা বা ওখ হ'ব লাগিব 18 ইঞ্চি। তেনেহ'লে সঠিক তাপমাত্ৰা প্লেন শ্বীটখনে ধৰি ৰাখিব পাৰিব। প্লেন শ্বীটটো প্ৰথমে ৰাউণ্ড কৰি ল'ব লাগিব। ৰাউণ্ড কৰি লোৱাৰ পিছত মিডিল ঠাইখনত কাঠৰ গুৰি বা ধানৰ তুঁহগুৰি 1 ইঞ্চিকৈ পাৰি দিব লাগিব। 1 ইঞ্চিকৈ পাৰি দিয়াৰ পিছত তাৰ ওপৰত সুন্দৰকৈ বস্তা পাৰি দিব লাগিব। বস্তা পাৰি দিয়াৰ পিছত তাৰ ওপৰত নিউজ পেপাৰ পাৰি দিব লাগিব। নিউজ পেপাৰ পাৰি দিয়াৰ পিছত বুডিঙত তাপমাত্ৰা ধৰি ৰখাৰ কাৰণে লাইট ব্যৱহাৰ কৰিব লাগিব। 100টা মুৰ্গীৰ পোৱালিৰ বাবে এটা 100 ৱাটৰ লাইট ব্যৱহাৰ কৰিব লাগিব। 200টা পোৱালিৰ বাবে 2টা, 300টা পোৱালিৰ বাবে 3টা আৰু 500টা পোৱালিৰ বাবে 4টা লাইট ব্যৱহাৰ কৰিব লাগিব। লাইটবিলাক পোৱালিবিলাকৰ একটাকৰ ওপৰত লগাই দিব লাগিব। তেনেহ'লে সঠিক তাপমাত্ৰা বুডিংখনে ধৰি ৰাখিব পাৰিব। এতিয়া বুডিং বনোৱা হৈ গ'ল। বুডিঙত তাপমাত্ৰা ধৰি ৰখাৰ কাৰণে লাইট লগাই দিয়া হ'ল। তাৰপিছত বুডিঙত পোৱালি নমাই দিয়াৰ 30 মিনিট আগতে লাইট জ্বলাই দিব লাগিব। তাৰপিছতহে পোৱালিবিলাক নমাই দিব লাগিব। এতিয়া আহোঁ বুডিঙত তাপমাত্ৰা কিমান ধৰি ৰাখিব লাগিব। প্ৰথম সপ্তাহত 33 পৰা 35 লৈকে তাপমাত্ৰা ধৰি ৰাখিব লাগিব। তাপমাত্ৰা দেখাৰ কাৰণে হাইগ্ৰ'মিটাৰ ব্যৱহাৰ কৰিব পাৰে, আৰু যদি হাইগ্ৰ'মিটাৰ ব্যৱহাৰ নকৰে তেনেহ'লে 3টা লক্ষণত পোৱালি বুডিং কৰিব লাগিব। প্ৰথম লক্ষণ হ'ল যদি পোৱালিবিলাক দৌৰি আছে, ফুৰি আছে, ধুনীয়াকৈ খাই আছে তেনেহ'লে পোৱালিবিলাক নৰ্মাল আছে, বুডিঙত তাপমাত্ৰা সঠিক পৰিমাণে আছে। যদি পোৱালিবিলাক এঠাইত থূপ বান্ধি আছে, এজনে আনজনৰ ওপৰত উঠি আছে, তেনেহ'লে পোৱালিবিলাকক ঠাণ্ডা লাগিছে, লাইটৰ পৰিমাণ বঢ়াব লাগিব। তেনেহ'লে সঠিক তাপমাত্ৰা আকৌ পুনৰাই পোৱালিবিলাকে পাব। আৰু যদি পোৱালিবিলাক বাহিৰত ওলাব বিচাৰি আছে, চাৰিওপিনে গুচি গৈ আছে বুডিঙৰ, তেনেহ'লে পোৱালিবিলাকক তাপমাত্ৰা বেছি হৈছে, তাপমাত্ৰা কমাই দিব লাগিব, লাইটৰ পৰিমাণ কমাই দিব লাগিব। সেই হিচাপত পোৱালিবিলাকক যদি বুডিং কৰে তেনেহ'লে 0% মৃত্যুৰ হাৰত পোৱালিবিলাকক বুডিং কৰিব পাৰিব। আৰু যি বন্ধুসকলৰ ঘৰত কাৰেণ্ট আছে কিন্তু ইনভাৰ্টাৰ নাই, যেতিয়া কাৰেণ্ট গুচি যাব তেতিয়া ঠাণ্ডাৰ দিনত কেনেকৈ বুডিং কৰিব, তাৰ কাৰণে বুডিঙৰ মিডিল ছাইডত লেম্প ব্যৱহাৰ কৰিব আৰু ওপৰত লেমৰ তাপমাত্ৰা ধৰি ৰখাৰ কাৰণে বস্তা পাৰি দিব আৰু 1 ফুটকৈ গেপ ৰাখিব। তেনেহ'লে সঠিক তাপমাত্ৰা লেমে ধৰি ৰাখিব পাৰিব আৰু সুন্দৰভাৱে পোৱালিবিলাক বুডিং কৰিব পাৰিব। তাতো এটাও পোৱালি মৰ্টেলিটি নহ'ব। বুডিং কিমান দিন কৰিব? গৰমৰ দিন হ'লে 15 দিন কৰিব লাগিব আৰু ঠাণ্ডাৰ দিন হ'লে 1 মাহ কৰিব লাগিব। তাৰপিছতহে পোৱালিবিলাক ফাৰ্মত এৰি দিব পাৰিব। আৰু ঠাণ্ডাৰ দিনত তাপমাত্ৰা সোনকালে বাঢ়াৰ কাৰণে ওপৰত বস্তা ব্যৱহাৰ কৰিব আৰু 1 ফুট খালী ঠাই ৰাখিব। তেনেহ'লে অতি সোনকালে তাপমাত্ৰা বাঢ়িব বুডিঙৰ আৰু পোৱালিবিলাক ভালে থাকিব। সেই হিচাপত যদি আপোনালোকে পোৱালি বুডিং কৰে এটা পোৱালিও মৰ্টেলিটি নহ'ব। তো যিয়ে নহওক বন্ধুসকল, এনেকুৱা ধৰণৰ আৰু ভাল ভাল ভিডিঅ' পাবলৈ আমাৰ চেনেলৰ লগত থাকিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনখন মাৰি থ'ব। পৰৱৰ্তী সময়ত যেতিয়া আমি ভিডিঅ' আপলোড দিম আপোনালোকৰ তাত সোনকালে গুচি যাব।